হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 4 মোশ্যন ইন এ প্লেনৰ ওপৰত ডিছকাছ কৰিম। আজি আমি ডিছকাছ কৰিবলগীয়া টপিকটো হৈছে যে কি স্কেলাৰ আৰু ভেক্টৰ্ছ। আজি আমি ইন্ট্ৰডাকশ্যনৰ কথা ইন্ট্ৰডাকশ্যন হ'ব আজি আমাৰ মোশ্যন ইন এ প্লেনৰ। তাত প্ৰথমতে আমাৰ কি আছে, স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি কথা আছে, হয়নে? তেনেহ'লে স্কেলাৰ আৰু ভেক্টৰৰ কথা ক'বলৈ গ'লে আমি কি হ'ব যে আমি কি পাইছিলোঁ যেতিয়া চেপ্টাৰ নম্বৰ 2 পঢ়িছিলোঁ, তেতিয়া আমি তাত কি পাইছিলোঁ, ফিজিকেল কোৱান্টিটি পাইছিলোঁ, হয়নে? তাত আমি কি বহুত ফিজিকেল কোৱান্টিটি পাইছিলোঁ, যেনে তোমাৰ ধৰি লোৱা কি লেংথ, মাছ, টাইম, তেনেকৈ আকৌ ভলিউম, ডিছপ্লেচমেণ্ট, ডিষ্টেঞ্চ, এক্সিলাৰেশ্যন, কিমান আমি কি পাইছিলোঁ, তোমাৰ কি ফিজিকেল কোৱান্টিটি পাইছিলোঁ। এতিয়া সেই ফিজিকেল কোৱান্টিটিবোৰক আমি কি কৰিম, কেনেদৰে এড কৰিম বা কেনেদৰে আমি লগ লগাম বা কি কৰিম, এড কৰিম, তাৰ ওপৰত ভিত্তি কৰি আমাক কি কৰা হয়, ফিজিকেল কোৱান্টিটিসমূহক দুটা ভাগত ভাগ কৰা হৈছে। ঠিক আছে, এটা হৈছে যে কি আমাৰ স্কেলাৰ কোৱান্টিটিজ আৰু ইটো হৈছে কি ভেক্টৰ কোৱান্টিটিজ। হ'ব, এতিয়া আমি চাওঁ আহা যে কি স্কেলাৰ কোৱান্টিটি কাক কয়। কি স্কেলাৰ মানে কি কৈছে, দি ফিজিকেল কোৱান্টিটিজ হুইচ হেভ মেগনিটিউড বাট নট ডাইৰেকশ্যন আৰ কল স্কেলাৰ কোৱান্টিটিজ। মানে কি স্কেলাৰ কোৱান্টিটিবোৰ হৈছে এনেকুৱা কিছুমান ফিজিকেল কোৱান্টিটি য'ত কি আছে, মেগনিটিউডটো আছে কিন্তু কি নাই, ডাইৰেকশ্যন নাই, আৰু তেনেকুৱা কোৱান্টিটিবোৰক আমি কি বুলি ক'ম, স্কেলাৰ কোৱান্টিটিজ বুলি ক'ম। ঠিক আছে, ফৰ এক্সাম্পল ধৰি লোৱা তুমি কি কৈছে আমাক, মাছ, ভলিউম, ডেঞ্চিটি, ডিষ্টেঞ্চ, টাইম, টেম্পাৰেচাৰ এটচেট্ৰা। আৰু কি কৈছে আমাক, স্কেলাৰ কোৱান্টিটিজ ফ'ল' স্কেলাৰ এডিশ্যন। স্কেলাৰ এডিশ্যন মানে কি, আমি কি কৰোঁ যেতিয়া আমি নৰ্মেল মেথছ কৰোঁ তাত কি যেতিয়া এড কৰোঁ, যেনেকৈ ধৰি লোৱা তোমাৰ 2 + 2 4 তেনেকৈ, বা কি 1 + 2 3, তেনেকুৱা কি হ'ব আমাৰ যিবোৰ এডিশ্যন হ'ব সেইসমূহ কি হ'ব আমাৰ স্কেলাৰ এডিশ্যনত আহিব, আৰু সেই এডিশ্যনসমূহ কি কৰে, এই স্কেলাৰ কোৱান্টিটিজসমূহে কি কৰে, ফ'ল' কৰে। ঠিক আছে, এতিয়া ফৰ এক্সাম্পল লৈ লওঁ আমি, যে ধৰি লোৱা তুমি মাছৰ কথাই ধৰি লোৱা, যেতিয়া তুমি এটা কি কৰা বস্তু এটা তুমি কি কৰিবা, যেতিয়া তুমি জোখা, মানে ধৰি লোৱা তুমি কোনোবা এটা বস্তু তুমি লৈছা, ঠিক আছে, এইটোতে ধৰি লোৱা তুমি কণ্টেইনাৰ লৈছা, ইয়াত তুমি কি কৰিলা, ধৰি লোৱা তুমি চেনি লৈছা, ঠিক আছে, চেনি লৈছা, তোমাক যদি কয় যে ইয়াত আছে তোমাৰ 2 kg চেনি, ঠিক আছে, এই 2 kg চেনিত তোমাক যদি 1 kg চেনি কি কৰিবলৈ কয়, এড কৰিবলৈ কয়, তেতিয়া তুমি কি কৰিবা, ইয়াত তুমি ডাইৰেক্ট এড কৰি দিবা, এনেকৈ তুমি 1 kg কি ডাইৰেক্ট এড কৰি দিবা। তুমি কি কৰিবা, যেতিয়া এড কৰিবা তেতিয়া তুমি ওপৰৰ পৰা এনেকৈ এড কৰা, বা কিনাৰৰ পৰা এনেকৈ এড কৰা, বা এইফালৰ পৰা এনেকৈ এড কৰা, তাৰ কিবা আমাৰ মিনিং আছে জানো? নাই, কাৰণ কি আল্টিমেটলি আমাৰ 3 kg ওলাব। 1 kg 2 kg লগত যেতিয়া 1 kg প্লাছ কৰিম বা এড কৰিম তেতিয়া কি ওলাব, আমাৰ 3 kg ওলাব। মানে কি আমাৰ ইয়াত ডাইৰেকশ্যনৰ কোনো কথা নাহে, হয়নে? মানে তুমি এইটো ডাইৰেকশ্যনৰ পৰা এড কৰা, এইটো ডাইৰেকশ্যনৰ পৰা কৰা, এনেকৈ ওপৰৰ পৰা এনেকৈ দিয়া, ছেইম কথা। মানে কি আনচাৰটো আমাৰ কি ছেইমে আহিব। মানে কি হ'ব, যিবোৰ কোৱান্টিটিত আমাৰ স্কেলাৰ এডিশ্যন মানি চলে আৰু কি ডাইৰেকশ্যনৰ কথা নাহে, অকল কিহৰ কথা আহিব, মেগনিটিউডৰ কথা আহিব, তেনেকুৱা আমি ফিজিকেল কোৱান্টিটিবোৰক আমি কি বুলি ক'ম, স্কেলাৰ কোৱান্টিটিজ বুলি ক'ম। ঠিক আছে, ঠিক তেনেকৈ তুমি টাইমৰ কথা লৈ লোৱা, তুমি টাইম তোমাক দিছে, ধৰি লোৱা টাইম দিলে তোমাক 5 ঘণ্টা টাইম দিলে, তোমাক যদি তাৰ লগত কি 2 ঘণ্টা যদি এড কৰিবলৈ হয়, তুমি ডাইৰেক্ট এড কৰি দিবা। তাত কি আমি ডাইৰেকশ্যনৰ কথা ভাবিম জানো? কেতিয়াও নাভাবোঁ। তেনেকুৱা ধৰণৰ কোৱান্টিটিবোৰ সেইকাৰণে কি হয়, আমাৰ স্কেলাৰ কোৱান্টিটি হয়। ঠিক আছে, ঠিক তেনেকৈ ডিষ্টেঞ্চৰ কথা ক'ব পাৰা তুমি, কি যে আমি এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈ এনেকৈ গ'লোঁ, আকৌ এই পইণ্টটোৰ পৰা কি আকৌ এনেকৈ আহিলোঁ, মানে ডিষ্টেঞ্চ মানে কি টোটেল পাথ হয়। আমি যেতিয়া ডিষ্টেঞ্চটো মেজাৰ কৰোঁ তেতিয়া কি কৰোঁ, আমি টোটেল পাথটো কি কৰোঁ, প্লাছ কৰি দিওঁ। আমি তেতিয়া কি ডাইৰেকশ্যনৰ কথা চাওঁ জানো? কেতিয়াও নাচাওঁ। সেইকাৰণে কি হ'ব, এনেকুৱা ধৰণৰ কোৱান্টিটিবোৰ কি হ'ব, মানে ধৰি লোৱা তোমাৰতো 4 কিলোমিটাৰ, 1 কিলোমিটাৰ, কি 2 কিলোমিটাৰ, মানে কি কৰিম আমি 4 + 1 + 2, মানে ডাইৰেক্ট আমি কি কৰিম, এড কৰি দিম ডিষ্টেঞ্চ যেতিয়া ওলাবলৈ হয়। আৰু যেতিয়া কি এনেকুৱা আমি কি কৰিম, স্কেলাৰ এডিশ্যন কৰিম, আৰু কি হ'ব, ইয়াৰ অকল আমাৰ মেগনিটিউডহে চাম, ডাইৰেকশ্যনৰ কোনো কথাই নাহে ইয়াত। তেনেকুৱা ধৰণৰ কোৱান্টিটিবোৰক আমি কি বুলি ক'ম, স্কেলাৰ কোৱান্টিটিজ। ঠিক আছে, হ'ল, ইমানকৈ বুজি পালা। এতিয়া তুমি ভেক্টৰ্ছ। ভেক্টৰ্ছত কি কৈছে, দি ফিজিকেল কোৱান্টিটিজ হুইচ হেভ বোথ মেগনিটিউড এণ্ড ডাইৰেকশ্যন। মানে কি কৈছে, যিবোৰ কোৱান্টিটি কি হ'ব, আমাৰ মেগনিটিউডো থাকিব, আৰু কি হ'ব তাত আমি ডাইৰেকশ্যনটো চাব লাগিব, কোনটো ডাইৰেকশ্যনৰ পৰা তোমাৰ এড কৰিছে বা কোনটো ডাইৰেকশ্যনৰ পৰা আহিছে, সেই সকলোবোৰ চাব লাগিব। আৰু কি কৈছে, এণ্ড ফ'ল'জ ভেক্টৰ ল অফ এডিশ্যন। আৰু কি হ'ব, ইয়াৰ এডিশ্যনটো কি হ'ব, আমাৰ ভেক্টৰ ল অফ এডিশ্যন হ'ব। মানে কি হ'ব, এনেকুৱা ধৰণৰ এডিশ্যনটোক আমি কি যেতিয়া দুটা আমি কি কৰিম, ভেক্টৰ এড কৰিম, তাক আমি কি চাব লাগিব, তাত এংগুলটো চাব লাগিব, তাৰ এংগুলটো কেনেকুৱা, তাৰ মতেহে কি কৰিব পাৰিম, আমি ইয়াত এড কৰিব পাৰিম। আৰু আমি ভেক্টৰ ল অফ এডিশ্যন আমি পিছত চাম যে কি আছে, আমাৰ ট্ৰাইংগল ল আছে, পেৰেলগ্ৰাম ল আছে, সেই সকলোবোৰ আমি পঢ়িম। তাত আমাৰ সেই লসমূহ কি হ'ব, ইউজ হ'ব। ঠিক আছে, আৰু তেনেকুৱা ধৰণৰ কোৱান্টিটিবোৰক আমাক কি বুলি ক'ব, ভেক্টৰ কোৱান্টিটিজ বুলি ক'ব। ঠিক আছে, মানে যিবোৰ কোৱান্টিটি কি হ'ব, মেগনিটিউডো থাকিব, আমি ডাইৰেকশ্যনটোও চাব লাগিব, আৰু কি ক'ব লাগিব, এই স্কেলাৰ এডিশ্যন মানি নচলে,
ইয়াত আমি যেহেতু কি ডাইৰেকশ্যনৰ কথা আহিলে মানে কি আহিব তাত এতিয়া এংগুলৰ কথা গুচি আহিব মানে কি তাত যিকেইটা ফিজিকেল মানে কি যিটো ফিজিকেল কোৱান্টিটি আমাক কি এড কৰিবলৈ কয় তেতিয়া আমি চাব লাগিব তাৰ এংগুলটো চাব লাগিব এংগুলটো কেনেকুৱা সেইমতেহে কি হ'ব আমি তাক এড কৰিব পাৰিম আৰু তাত কি হ'ব কাৰণে ভেক্টৰ অফ এডিশ্যন মানি চলিবহি আৰু তেনেকুৱা ধৰণৰ কোৱান্টিটিবোৰক আমি কি বুলি ক'ম ভেক্টৰ কোৱান্টিটিজ ঠিক আছে ইয়াৰ এক্সাম্পল হ'ব কি তোমাৰ ডিছপ্লেচমেণ্ট হ'ব ভেল'চিটি ফ'ৰ্চ এতিয়া আমি যদি ডিছপ্লেচমেণ্টৰ কথা কওঁ ধৰি লওঁ আমি এটা পইণ্ট পি পইণ্ট ইয়াৰ পৰা ধৰি লোৱা তুমি কিউ পইণ্টলৈ গ'লা এই কিউ পইণ্টলৈ যাওঁতে তোমাৰ ডিষ্টেঞ্চটো ধৰি লোৱা 10 কিলোমিটাৰ ঠিক আছে আকৌ তুমি কি কৰিলা কিউ পইণ্টটোৰ পৰা ধৰি লোৱা আকৌ এই আৰ পইণ্টলৈ আহিলা এই পইণ্টলৈ ধৰি লোৱা তোমাৰ ডিষ্টেঞ্চটো হ'ল 3 কিলোমিটাৰ ঠিক আছে এতিয়া যদি কয় আমাক ইয়াত ডিছপ্লেচমেণ্টটো যেতিয়া উলিয়াবলৈ দিয়ে তেতিয়া আমি কি কৰোঁ যে ইয়াৰ পৰা ইয়ালৈ যিমানটো ডিষ্টেঞ্চ আছিলে আৰু ইয়াৰ পৰা ইয়ালৈ যিমানটো ডিষ্টেঞ্চ আছিলে দুইটা কি কৰিব লাগে আমি প্লাছ কৰিব লাগে মানে কি প্লাছ কৰিলে কি হ'ব যেহেতু কি ইয়াৰ পৰা ইয়ালৈ আমাৰ কি হৈছে কিউ পাৰলৈ কিমান হৈছে 3 কিলোমিটাৰ কি অপজিট ডাইৰেকশ্যন আহিলে যেহেতু ডিছপ্লেচমেণ্টৰ কথা ক'লে ডিছপ্লেচমেণ্ট মানে কি হয় এই এটা কি হয় আমাৰ ভেক্টৰ কোৱান্টিটি হয় আৰু ভেক্টৰ কোৱান্টিটি আমি কি চাব লাগে ডাইৰেকশ্যনটো চাব লাগে এতিয়া যেহেতু কি আমাৰ ডিছপ্লেচমেণ্টটো পি আৰ হ'বগৈ যেহেতু আমাৰ ডিছপ্লেচমেণ্ট কি হয় পি আৰ হয় সেইকাৰণে আমি কি কৰিব লাগে পি কিউ প্লাছ কিউ আৰ আৰু ইয়াত আমাৰ কি আহিব মানে ইভাগে আমি কি কৰোঁ পি কিউ পৰা কিউ আৰটো ডাইৰেক্ট মাইনাছ কৰি দিওঁ কিন্তু কি হ'ব আমি যদি দেখুৱাবলৈ যাওঁ ভেক্টৰ কেনেকৈ আহিলে তেতিয়া কি হ'ব আমি এই পি কিউৰ লগত কি কৰা হয় প্লাছ মাইনাছ কিউ আৰ কৰা হয় হয়নে কিউ আৰটো কি হ'ল যিহেতু নিগেটিভ ডাইৰেকশ্যনত আছে সেইকাৰণে আমি কি কৰিব লাগিব পি কিউ প্লাছ পি কিউ ভেলুটো কি আহিব আমাৰ 10 আছিলে পি কিউ ভেলুটো আছিলে তোমাৰ 10 মাইনাছ কি আহিলে 3 এতিয়া আমি কিমান লিখিম 7 কিলোমিটাৰ হয়নে যিহেতু আমাৰ কি আমি পি পৰা কিউলৈ 10 কিলোমিটাৰ গৈছিলোঁ আৰু কিউ পাৰলৈ আকৌ কি আহিলোঁ 3 কিলোমিটাৰ আহিলোঁ কিন্তু কি হ'ল আমি যিহেতু আমাক ডিছপ্লেচমেণ্ট নিয়মত দিলে আৰু ডিছপ্লেচমেণ্টৰ আমি সদায় কি চাব লাগে ডাইৰেকশ্যন চাব লাগে এতিয়া আমাৰ ডিছপ্লেচমেণ্টটো হ'ব কি পি আৰহে হ'ব চেঞ্জ ইন পজিশ্যন হয় আৰু সেইকাৰণে যেতিয়া আমি কি এড কৰিম তেতিয়া আমি কিউ আৰ ভেলুটো কি ল'ব লাগিব নিগেটিভত ল'ব লাগিব যিহেতু কি তাৰ ডাইৰেকশ্যনটো উল্টা হ'ল সেইকাৰণে আমি কি লিখিলোঁ ইয়াত -3 লিখিলোঁ আৰু আমাৰ আনচাৰটো কিমান আহিলে 7 কিলোমিটাৰ এনেকুৱা ধৰণৰ তোমাৰ কোৱান্টিটিবোৰ কি বুলি কয় ভেক্টৰ কোৱান্টিটিজ ঠিক আছে আৰু এটা আমি কি লওঁ এক্সাম্পল লওঁ ফ'ৰ্চৰ কথা তোমালোকে তেতিয়া ভালকৈ বুজি পাবা এতিয়া হ'ল এইটো মোহাৰি দিছোঁ এতিয়া তুমি ধৰি লোৱা তুমি এখন টেবুল কি কৰিছা ঠেলিছা ঠিক আছে ফ'ৰ্চ লগাইছা কি হ'ব তেতিয়া স্কেলাৰটো মোহাৰি দিছোঁ যেতিয়া সেই টেবুলখন তুমি কি কৰিবা ঠেলিবা ধৰি লোৱা তুমি এখন টেবুল এতিয়া কি হ'ল তুমি ইয়াত ফ'ৰ্চ এড কৰিছা এইটো ডাইৰেকশ্যন মানে কি পজিটিভ এক্স ডাইৰেকশ্যনত তুমি ফ'ৰ্চ এড কৰিছা এইফালে ঠিক আছে তুমি এনেকৈ পজিটিভ এক্স ডাইৰেকশ্যনত কি কৰিছা ফ'ৰ্চ এইফালে এড কৰিছা হ'ল যেতিয়া তুমি ফ'ৰ্চ এড কৰিবা তুমি ধৰি লোৱা তুমি কিমান ফ'ৰ্চ এড কৰিলা এইফালে ধৰি লোৱা 15 নিউটন ঠিক আছে 15 নিউটন তুমি ফ'ৰ্চ এইফালে এড কৰিলা এতিয়া যদি কি হয় তুমি যদি ফ'ৰ্চটো তুমি কিমান দিলা F = 15 নিউটন হ'ল আৰু যদি কি হয় তুমি যদি তোমাৰ লগৰ বন্ধুক যদি মাতা যে মোক আহি হেল্প কৰি দেহি অলপ তেতিয়া কি কৰিব সেই বন্ধুজনে কি কৰিব তোমাক ফ'ৰ্চটো দি কি কৰিব হেল্প কৰিবহি কিন্তু কি হ'ব যেতিয়া তুমি ঠেলিবলৈ মাতিবা তেতিয়া তেওঁটো যিকোনো ডাইৰেকশ্যনত কি কৰিব পাৰিব এই টেবুলখন ঠেলিব পাৰিব হয়নে হয় তোমাৰ এই অপজিট ডাইৰেকশ্যন ঠেলিব পাৰিব বা এনেকৈ কিনাৰেদি ঠেলিব পাৰিব আকৌ কি ওপৰেদি এনেকৈ হেঁচিব পাৰিব এইটো ফ'ৰ্চ দিব পাৰিব এটা ঠিক তেনেকৈ আকৌ কি এইটো ডাইৰেকশ্যনত ফ'ৰ্চ দিব পাৰিব আৰু এটা ডাইৰেকশ্যন কি তুমি যিটো ডাইৰেকশ্যনত ফ'ৰ্চ দিছা সেইটো ডাইৰেকশ্যনটো কি কৰিব পাৰিব ফ'ৰ্চ দিব পাৰিব হয়নে আৰু যেতিয়া কি হ'ব আমাৰ এইটো ডাইৰেকশ্যনত ফ'ৰ্চ দিব তেতিয়া আমাৰ কি হ'ব টোটেল ফ'ৰ্চটো বেলেগ হ'ব হয়নে বা কি আমাৰ এই টেবুলখনৰ মুভমেণ্টটো বেলেগ হ'ব আৰু যেতিয়া তোমাৰ এই কিনাৰৰ পৰা যদি তোমাক দিয়ে তুমি এইফালৰ পৰা ঠেলিছা আৰু তোমাৰ ফ্ৰেণ্ডে কি এইফালৰ পৰা ঠেলিছে তেতিয়া কি হ'ব আমাৰ এই টেবুলখন অকণমান আগলৈ গুচি আহিব নাই তেতিয়া আমাৰ কি ফ'ৰ্চৰ ভেলুটো বেলেগ হ'ব ঠিক তেনেকৈ এইটো ছাইডৰ পৰা দিলেও কি হ'ব ফ'ৰ্চৰ ভেলুটো বেলেগ হ'ব ঠিক তেনেকৈ কি ওপৰৰ পৰা দিলেও কি হ'ব আমাৰ ফ'ৰ্চৰ ভেলুটো বেলেগ হ'ব হয়নে এতিয়া আমি গম পালা যে কি আমি বিভিন্ন ডাইৰেকশ্যনত আমি কি কৰিব পাৰিম ইয়াত আমি ফ'ৰ্চ দিব পাৰিম ঠিক আছে ইমান লাগে এতিয়া আমি ইয়াত ধৰি লওঁ কেছ দুটা ধৰি লওঁ এতিয়া ঠিক আছে এতিয়া আমাৰ কেছ ওৱানটোত আমি কি ধৰোঁ যে কি কৰিব তোমাৰ বন্ধুজনে কি কৰিলে তুমি এইটো ডাইৰেকশ্যনত ফ'ৰ্চ দিছা টেবুলখন কিন্তু তেওঁ কি কৰিলে তোমাৰ অপজিটৰ পৰা এইটো ডাইৰেকশ্যনত ফ'ৰ্চ দিলে এনেকৈ ধৰি লোৱা তোমাৰ কি এখন টেবুল আৰু এইখন টেবুলত কি হ'ল তুমি দিছা এইটো ডাইৰেকশ্যনত ফ'ৰ্চ মানে কি তুমি এইটো ডাইৰেকশ্যনত কিমান দিছা 15 নিউটন দিছা ঠিক আছে আৰু তোমাৰ ফ্ৰেণ্ডে কি কৈছে এইটো ডাইৰেকশ্যনৰ পৰা দিছে সেইকাৰণে কি হ'ব তোমাৰ ফ'ৰ্চটো কিমান আহিব এইটো ডাইৰেকশ্যন আহিলে মানে কিমান আহিলে 15 নিউটন
এতিয়া আমি কি কৰিব পাৰিম মানে কি সেম দিছা ফোর্স ঠিক আছে 15 নিউটনে ধৰি লৈছো বুজিবলৈ তে সুবিধা হ'ব আৰু এতিয়া কি হ'ব যেতিয়া তুমি দিবা এফালে 15 নিউটন তেতিয়া তোমাৰ বন্ধুজন দিব এফালে 15 নিউটন মানে কি হ'ব আমাৰ টেবুলখনে কিবা মুভমেন্ট কৰিব জানো ফোর্সটো যিহেতু কি হৈ গ'ল দুইটা ইকুৱেল হৈ গ'ল মানে কি লিখিব পাৰিম আমাৰ ইয়াত টোটেল ফোর্সটো কিমান হৈ যাব 0 F টোটেল আমাৰ কিমান হৈ যাব ইয়াত 0 হৈ যাব হয় না যেটা তুমি এফালে 15 দিছা হিফালৰ পৰা তোমাৰ বন্ধুজনে কি 15 দিছে মানে কি হৈ গ'ল 0 হৈ গ'ল আৰু এটো আমি এই ফোর্সটো কেনেকৈ পাম যে এটো ধৰিলে তুমি F1 তুমি লৈছা ফোর্সটো আৰু এটো ধৰিলে তুমি F2 তোমাৰ ফ্ৰেণ্ডজনে দিছে আৰু এটা কি হ'ব এটোক আমি কেনেকৈ লিখিব পাৰো তোমালোকে ভাবিব পাৰা যে কি F1 F2 কৰিছো বুলি ঠিক আছে কিন্তু এটো নহয় এটোত আমি কি কৰো সদায় এই ফোর্সটো দুইটাক এড কৰো কিন্তু কি হ'ব আমি এড কৰিছো হয় কিন্তু কি হৈছে আমাৰ যেহেতু ডাইৰেকশনটো কি হৈছে আমাৰ অপোজিট হৈ গৈছে নে হেকাৰণে আমাৰ কি হ'ব 15 আৰু 15 টো কেনসেল হৈ যাব তোমালোকে ভাবিব পাৰা যে কি যে এইফালৰ পৰা ফোর্স দিছে সমান আৰু ইফালৰ পৰা ফোর্স দিছে মানে কি দুইটা ফোর্স আমি মাইনাস কৰিলে কি আমি আনসাৰটো 0 পাই যাম বুলি ভাবিব পাৰা কিন্তু কি হ'ব আমি এনেকুৱা ক্ষেত্ৰত কি কৰো এনেকুৱা নহয় এনেকুৱা ক্ষেত্ৰত আমি কি কৰো যে ফোর্স F1 টো দিছা তুমি 15 নিউটন আৰু কি কৰিব লাগে আমি যেহেতু কি কৰো আমি এমত ভেক্টৰ আৰু স্কেলাৰ আমি কি কৰো সদায় যেতিয়া দুটা কি আমি কি ফিজিক্যাল কোয়ান্টিটি কি কৰো এড কৰো তেতিয়াহে হয় আৰু যেতিয়া আমি এড কৰিম তেতিয়া কি আহিব তো মাইনাস কি আহিব F2 আহিব না ডাইৰেকশনটো যেহেতু কি উল্টা হৈ গৈছে এতিয়া আমি কি কৰিম 15 F1 ৰ জায়গাত কি লিখিম 15 লিখিম প্লাস কি লিখিম -15 মানে আলটিমেটলি আনসাৰটো কিমান আহিব 0 ঠিক আছে মানে কি হ'ব এইটো ক্ষেত্ৰত টেবুলখনে কোনো মানে লৰচৰ নকৰে মানে একে ঠাইতে থাকিব যেহেতু কি কৰিলা তুমি এটো সাইডৰ পৰা 15 নিউটন দিলা আৰু তোমাৰ ফ্ৰেণ্ডজনে এটো সাইডৰ পৰা কি 15 নিউটন দিলা হেকাৰণে কি হ'ব টেবুলখন একে সাইডে একে জায়গাতে ৰৈ থাকিব আৰু তোমাৰ আনসাৰটো কিমান আহিব ফোর্স টোটেলটো 0 আহিলে ঠিক আছে এতিয়া আমি কেস 2 টো ধৰিম কি হ'ব কেস 2 টো আমাৰ কি হ'ব যে ধৰি লোৱা তুমি কি কৰিছা তুমি যেটো ডাইৰেকশনত ফোর্স দিছিলা তোমাৰ ফ্ৰেণ্ডজনে কি কৰিলে হেটো ডাইৰেকশনে ফোর্স দিলে এবাৰ তুমি দিছিলা এটো ডাইৰেকশনত হেকাৰণে কিমান হ'ল 15 মানে কি F1 = 15 নিউটন আৰু তোমাৰ ফ্ৰেণ্ডজনে কি দিলে তোমাৰ এটো ডাইৰেকশনে কি কৰিলে ফোর্স দিলে বন্ধুজনে হেকাৰণে কি হ'ব এটো ডাইৰেকশনত কিমান দিলে F2 = 15 নিউটন এতিয়া আমাৰ টোটেল ফোর্সটো ইয়াত আমি কি বুলি ক'ব পাৰো যে ইয়াত আমাৰ টোটেল ফোর্সটো কি হ'ব F1 প্লাস কি আহিব F2 আহিব হয়নে এতিয়া আমি কি লিখিম ইয়াত F টোটেল বুলি লিখিও F1 plus F2 কিমান আহিব 15 নিউটন প্লাস 15 নিউটন আৰু যেহেতু কি আমাৰ ডাইৰেকশনটো সেম হৈছে মানে কি পজিটিভ x ডাইৰেকশনতে হৈছে সেই কাৰণে আমাৰ কি হ'ব আমাৰ আনসাৰটো কি আহিব 30 নিউটন আহিব মানে কি হে টেবুলখন আগবাঢ়ি যাব আগলৈ যেহেতু ফোর্স লগাইছো সেইকাৰণে আগবাঢ়ি যাব এনেকৈ সেইকাৰণে আমাৰ আনসাৰটো কিমান আহিব 30 নিউটন বুজিলা ঠিক তেনেকৈ বেলেগ কেস তুমি চাব পাৰা তুমি লগাইছা এইফালে আৰু কি তোমাৰ ফ্ৰেণ্ডজন লগাইছে এইফালে মানে কি হৈ যাব আমাৰ এই টেবুলখন কি অকমান আগলৈ এনেকৈ গুচি যাব পাৰে হয়নে ঠিক তেনেকৈ যদি তুমি তোমাৰ যদি বন্ধুজনে কি ওপৰলৈ এনেকৈ হেঁচি দিয়া তুমি যদি ঠেলা তেতিয়া কি হ'ব কমকে কি হ'ব আগলৈ এনেকৈ যাব হয়নে এটা তুমি বেলেগ বেলেগ কেস ল'ব পাৰা এতিয়া মই এই দুটা কেস কেলে ললো এতিয়া চোৱা আমি কি কৈছিলো যে ফলোজ ভেক্টৰ ল অফ এডিশন আৰু এই এডিশনটো কি হৈছে এটো যেহেতু সবতে এডিশনে হৈছে আৰু এডিশনটোত কি হৈছে আমাৰ থিটা বা এই ফোর্স আমাৰ যিকিটা ভেক্টৰ দিয়া থাকে হিহঁতৰ এংগুলৰ ওপৰত ডিপেন্ড কৰে বুলি কৈছে হয়নে এতিয়া আমাৰ চোৱা ইয়াত এংগুলটো কি হৈছে তুমি দিছা এইফালে আৰু তোমাৰ বন্ধুজনে দিছে এইফালে মানে কি হৈছে আমাৰ এংগুলটো কি হৈ গৈছে 180 ডিগ্ৰী হৈ গৈছে নে 180 ডিগ্ৰী এংগুলত আমাৰ কিমান আহিলে 0 আহিলে হয়নে ঠিক তেনেকৈ তুমি দিছা এইফালে ফোর্স তোমাৰ বন্ধুজনে কি দিছে এইফালে ফোর্স মানে কি আহিলে তোমালোকৰ এংগুল কেটা কি হ'ব 0 ডিগ্ৰী হ'ব নে সেম ডাইৰেকশন আছে সেইকাৰণে কি হ'ব তোমালোকৰ এংগুলটো থিটা = 0 ডিগ্ৰী মানে কি যেতিয়া তুমি তোমালোকে কি দুইটা একেটা ডাইৰেকশনতে কি দিবা ফোর্স দিবা তেতিয়া তোমালোকৰ এংগুলটো হ'ব 0 ডিগ্ৰী আৰু সেই 0 ডিগ্ৰীত কি হ'ব তোমালোকৰ টোটেল ফোর্সটো 30 নিউটন হ'ব এটা তোমালোক গম পালানে যে আমি যেতিয়া কি কৰিম ভেক্টৰসমূহ কি কৰিম স্কেলাৰ ল অফ এডিশন কৰিম তেতিয়া আমাৰ টোটেলটো সদায় এনেকৈ কিমান কি হয় প্লাস এড হৈ 30 নিউটন নাহে সি এংগুলৰ সাপেক্ষে 0 হ'ব 30 হ'ব তাতকৈ বেছিও হ'ব পাৰে তাতকৈ কমও হ'ব পাৰে ঠিক আছে সেইকাৰণে আমি কি বুলি কওঁ যে এই ভেক্টৰে কি কৰে ভেক্টৰ ল অফ এডিশন মানি চলে আৰু ভেক্টৰ ল অফ এডিশনটো সদায় কি হ'ব আমাৰ এই থিটা বা এই এংগুলটোৰ ওপৰত যিকিটা ভেক্টৰ আমি কি কৰিম এড কৰিম সেই ভেক্টৰ গিটাৰ এংগুলৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে আৰু এনেকুৱা ধৰণৰ কোৱান্টিটিবোৰকে আমি কি বুলি কওঁ ভেক্টৰ কোৱান্টিটিজ বুলি কওঁ ঠিক আছে বুজি পালা এতিয়া তোমালোকে এটো লিখি লোৱা আৰু তোমালোকে এটা কথা ক'ব পাৰা যেতিয়া আমি কি কৰো দুটা ভেক্টৰ এড কৰো তেতিয়া আমাৰ কি হ'ব এই ম্যাগনিটিউডটো আমাৰ কি হ'ব পাৰে ইনক্ৰিজও হ'ব পাৰে ডিক্ৰিজও হ'ব পাৰে উইথ এংগল তেনেকৈ ক'ব পাৰা দেই ঠিক আছে হল
এতিয়া আমি কি কৰিম যে এটা আমি ভেক্টৰক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম ঠিক আছে এইটো মোহাৰি দিওঁ এতিয়া আমাৰ কি আহিব ৰিপ্ৰেজেণ্টেশ্যন অফ ভেক্টৰ মানে কি এটা আমি ভেক্টৰক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম এতিয়া লিখি লোৱা কি ৰিপ্ৰেজেণ্টেশ্যন অফ ভেক্টৰ representation of vectors এতিয়া ভেক্টৰ এটা কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা হয় আমি কেনেকৈ কৈছিলোঁ ভেক্টৰ মানে কি থাকিব তাত মেগনিটিউডো থাকিব আৰু কি থাকিব ডাইৰেকশ্যন থাকিব হয় নে এতিয়া আমি ভেক্টৰটো কি বুলি লিখিম এতিয়া ভেক্টৰ ইকুৱেল মেগনিটিউড হয়নে আৰু কি থাকিব আমাৰ ডাইৰেকশ্যন থাকিব ডাইৰেকশ্যন হ'ল আৰু আমি কি লিখোঁ যেতিয়া আমি কোনোবা এটা ভেক্টৰ লিখোঁ ধৰি লোৱা আমি ফ'ৰ্চ অকণমান আগত লিখিছিলোঁ যে কি 15 নিউটন লিখিছিলোঁ হয়নে বা তুমি ধৰি লোৱা এক্সেলাৰেশ্যন হ'ব পাৰে তোমাৰ এইটো কিমান হ'ব তোমাৰ যে ধৰি লোৱা 10 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ এতিয়া আমাৰ কি হ'ব যদি ইয়াত কি কৰা হয় এই নিগেটিভ চাইনটো যদি লগাই দিয়া হয় এইটো আমি সদায় কি বুজিম যে কি এই মাইনাছ চাইনটোৱে কি নুবুজায় শূন্যতকৈ সৰু কোৱান্টিটি বুলি ভেলুটো নুবুজায় আৰু ই সদায় কি বুজায় আমাৰ ডাইৰেকশ্যনটো বুজায় হয়নে আৰু কি কৈছোঁ এই যে ওপৰত যে এৰ'কেইটা লগাইছোঁ দেখিছা ন ভেক্টৰত সদায় কি কৰিব সেইকাৰণে ভেক্টৰটো সদায় এৰ'ৰ সহায়ত ৰিপ্ৰেজেণ্ট কৰা হয় ঠিক আছে সেইকাৰণে তোমালোকে লিখি লোৱা ভেক্টৰ্ছ are represented by and কি হ'ব এৰো ঠিক আছে তোমালোকে এতিয়া মনত ৰাখিবা যে কি তুমি যিটো ফিজিকেল কোৱান্টিটিৰ ওপৰত কি দেখিবা এনেকৈ কাৰ চিনডাল দেখিবা বা কি এৰো দেখিবা তেতিয়া তুমি গম পাবা যে এইটো এটা কি কোৱান্টিটি ভেক্টৰ কোৱান্টিটি ঠিক আছে আৰু এটা কি হ'ব আমাক কিহে বুজায় বুলি ক'লে এৰোৱে বুজায় বুলি ক'লে এতিয়া হৈছে কি এডাল এৰো ঠিক আছে আৰু এই এৰোডালৰ কি হ'ব আমাৰ নাম আছে পইণ্টকেইটা এই য'ৰ পৰা কি হ'ব ষ্টাৰ্ট হ'ব এই পইণ্টটো হ'ব কি আমাৰ ইনিচিয়েল পইণ্ট ঠিক আছে এইটো হ'ব কি আমাৰ এইডোখৰ পৰা মানে কি ষ্টাৰ্ট হ'ব এই ষ্টাৰ্ট হৈ এনেকৈ কি আমাৰ কি হ'ব এইফালে এনেকৈ এৰো মাৰ্কটা থাকিব আৰু এইটো আমাৰ কি হ'ব ইনিচিয়েল পইণ্ট হয় ইনিচিয়েল পইণ্ট আৰু ইয়াক কি বুলি কোৱা হয় টেইল বুলি কোৱা হয় দেই সেইটো মনত ৰাখিবা ঠিক আছে বা কি বুলি কোৱা হয় নেজ বুলি কয় ঠিক আছে টেইল বা নেজ ঠিক আছে আৰু কি হ'ব মানে য'ৰ পৰা ষ্টাৰ্ট হ'ব তাক কি হ'ব টেইল বুলি ক'ব আৰু যোনফালে কি হ'ব আমাৰ এই কাৰ্চিনডাল থাকিব এই কাৰ্চিনডাল থাকিলে তাক সেইটো কি হ'ব আমাৰ ফাইনেল পইণ্ট হ'ব আৰু এই ফাইনেল পইণ্টটোক আমাৰ কি বুলি ক'ব হেড বুলি ক'ব ঠিক আছে ফাইনেল পইণ্ট আৰু ইয়াকে আমি কি বুলি কওঁ হেড ঠিক আছে মানে তোমালোকে মনত ৰাখিবা যেতিয়া কি হ'ব আমাৰ য'ৰ পৰা এই এৰোডাল ষ্টাৰ্ট হ'ব তাক আমি কি বুলি ক'ম টেইল বুলি ক'ম আৰু কি হ'ব য'ত ডাইৰেকশ্যনটো এনেকৈ কি হ'ব এৰো চিনডাল থাকিব তাক আমি কি ক'ম এই কাৰ চিনডালক হেড বুলি ক'ম কি বুলি ক'ম ইয়াক হেড ঠিক আছে ইমানলৈকে বুজি পালা এতিয়া তেনেহ'লে আমাৰ এতিয়া ভেক্টৰটোক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মেগনিটিউড ইনটু ডাইৰেকশ্যনে ৰিপ্ৰেজেণ্ট কৰিছিলোঁ এতিয়া কি হ'ব ধৰি লওঁ আমি কোনোবা এটা ভেক্টৰ কোৱান্টিটি ধৰি লোৱা তুমি এক্সিলাৰেশ্যন ধৰি লোৱা ঠিক আছে এক্সিলাৰেশ্যন ধৰি লোৱা এতিয়া তুমি ৰ'বা আমি দেখোন আকৌ এবাৰ লিখি লওঁ যে কি ভেক্টৰ ইকুৱেল মেগনিটিউড ইনটু কি ডাইৰেকশ্যন ঠিক আছে এতিয়া আমি ধৰি লওঁ কি কোনোবা এটা ভেক্টৰ কোৱান্টিটি আমি ধৰি লওঁ এক্সিলাৰেশ্যন ঠিক আছে এইটো এক্সিলাৰেশ্যন ইয়াক আমি মেগনিটিউডটো কেনেকৈ ডিফাইন কৰিম যে ইয়াক মেগনিটিউডটো কি হ'ব এক্সিলাৰেশ্যনটো দিম আৰু তাত আমি কি লগাই দিম মডুলাছ চাইনটো লগাই দিম ঠিক আছে এই মডুলাছ চাইনটোৱে আমাক কি ডিফাইন কৰিব আমাৰ এই ভেক্টৰটো বা কি এক্সিলাৰেশ্যনৰ মেগনিটিউডটো ডিফাইন কৰিব ঠিক আছে আৰু আমাৰ ডাইৰেকশ্যনটো কিহে বুজাব যে এই যিটো আমি লৈছোঁ কোৱান্টিটি এক্সিলাৰেশ্যন লৈছোঁ যে তাৰ ওপৰত আমি কি লগাই দিম এনেকৈ কেপ লগাই দিম ঠিক আছে এই কেপটো যেতিয়া তুমি দেখিবা সেই মুঠতে মনত ৰাখিবা যেতিয়া তুমি কেপটো দেখা তেতিয়া ই কি বুজাব সেই কোৱান্টিটিটোৰ ডাইৰেকশ্যন বুজাব ভেক্টৰ কোৱান্টিটিটো ঠিক আছে আমি কি কৰোঁ কোনোবা এটা ভেক্টৰ কোৱান্টিটিক এনেদৰে ৰিপ্ৰেজেণ্ট কৰোঁ গম পালা আৰু আমাৰ এই মডুলাছ চাইনটো আমাক কি ডিফাইন কৰিব এইটো কি হ'ব মডুলাছ চাইন ৰিপ্ৰেজেণ্টছ কি হ'ব আমাৰ
মেগনিটিউড আৰু আমাৰ এই কেপটোৱে কি ৰিপ্ৰেজেণ্ট কৰিব কেপটোৱে ৰিপ্ৰেজেণ্ট কৰিব আমাৰ ডাইৰেকশ্যন ঠিক আছে কেপটো আমাক কি ৰিপ্ৰেজেণ্ট কৰিলে ডাইৰেকশ্যন ৰিপ্ৰেজেণ্ট কৰিলে হ'ব এতিয়া আমি কি কৰোঁ এনেদৰে কি কৰা হয় কোনোবা এটা ভেক্টৰ কোৱান্টিটি ৰিপ্ৰেজেণ্ট কৰা হয় এতিয়া আমাৰ কি হ'ব আমি যে দেখুৱালোঁ এইডাল কি হ'ব আমাৰ এৰ'ডালে আমাক কি বুজায় এটা ভেক্টৰ ৰিপ্ৰেজেণ্ট কৰে আৰু সেই এৰ'ডালৰ কি হয় যিটো ইনিচিয়েল পইণ্ট হয় তাক আমি টেইল বুলি কওঁ আৰু এই হেডটো কি বুলি কওঁ মানে যোনডালত কি থাকে এৰ' মাৰ্কটো থাকে তাক আমি কি কওঁ হেড বুলি কওঁ আৰু তোমালোকে মনত ৰাখিবা যে এই আমি যদি কি কৰোঁ এনেকৈ এৰ' হেড যদি ৰিপ্ৰেজেণ্ট কৰোঁ এতিয়া যদি আমি এৰ' হেড ৰিপ্ৰেজেণ্ট কৰিবলৈ হয় তেতিয়া এই এৰ'ডালৰ লেংথটোৱে আমাক কি দিব সদায় মেগনিটিউডটো দিব ঠিক আছে দি length of the arrow represents কি হ'ব আমাৰ magnitude মানে কি হ'ব আমাৰ এই লেংথটো যিমানেই ডাঙৰ হ'ব ঠিক আছে সেই লেংথটো যিমানেই ডাঙৰ হ'ব সিমানে কি হ'ব আমাৰ এই মেগনিটিউডটো ডাঙৰ হ'ব যদি আমাক যদি কি কয় যে তোমাক কেতিয়াবা দিব পাৰে আঁকিবলৈ যে ইমান নিউটন বাকি 10 নিউটনৰ যদি কথা কয় তেতিয়া আমি তাৰ কি হ'ব আমি যিটো এৰ' আঁকিম তাৰ এৰ'ৰ আমাৰ এই লেংথটো আমাৰ কি হ'ব ডাঙৰ হ'ব ঠিক আছে যেতিয়া আমি আঁকিম তেতিয়া তাৰ এই লেংথটো ডাঙৰ হ'ব যদি আমাক কয় যে 2 নিউটনৰ কাৰণে আঁকা তেতিয়া আমি কেনেকৈ কি এনেকৈ সৰুকৈ আঁকিব পাৰোঁ ঠিক আছে মানে কি যিমানে সৰু মেগনিটিউড সিমানে কি হ'ব এই লেংথটো আমাৰ সৰু হ'ব আৰু যিমানেই ডাঙৰ মেগনিটিউড হ'ব সিমানেই এই এৰ'ডালৰ লেংথটো আমাৰ কি হ'ব ডাঙৰ হ'ব ঠিক আছে মানে তোমাৰ যেতিয়া কোনোবা এটা ফিজিকেল কোৱান্টিটি এনেকৈ দি থোৱা নাথাকে যদি তোমাক আঁকিবলৈ কয় তেতিয়া কথা কৈছোঁ যদি আঁকিবলৈ কয় তেতিয়া কি হ'ব আমাৰ এই লেংথটো দেখিছানে এই লেংথটো কি হ'ব আমাৰ এৰ'ডালৰ ডাঙৰ হ'ব কিহৰ কাৰণে ডাঙৰ মেগনিটিউডৰ কাৰণে যিহেতু কি 10 নিউটন আৰু যদি সৰু হয় তেতিয়া কি হ'ব আমাৰ এইটো সৰু হ'ব যদি নিগেটিভত কথা কয় তেতিয়া কি হ'ব যদি -10 নিউটন বুলি কয় তেতিয়া কি হ'ব এইটো ডাইৰেকশ্যনত হ'ব তেতিয়া কি হ'ব আমাৰ 10 নিউটন বুলি লিখিম আৰু মাইনাছটো কি বুজাব আমাৰ ডাইৰেকশ্যনটো বুজাব আৰু যদি -2 নিউটনৰ কথা কয় তেতিয়া আমি কেনেকৈ আঁকিম এনেকৈ আঁকিম ঠিক আছে আৰু কি হ'ব আমাৰ লেংথ অফ দ্য এৰ' সদায় ৰিপ্ৰেজেণ্ট কি মেগনিটিউড মানে কি যিমানেই ডাঙৰ মেগনিটিউড হ'ব সিমানেই ডাঙৰ লেংথ হ'ব আৰু যিমানেই সৰু মেগনিটিউড হ'ব সিমানেই সৰু লেংথ হ'ব ঠিক আছে আৰু কি হ'ব এই যে পইণ্ট হৈ থাকে যে এই কাৰ্চিনডালে এই এৰ' এই পইণ্টটোৱে কি বুজাব আমাৰ ডাইৰেকশ্যন বুজাব ঠিক আছে এটা তুমি ইয়াত কি বুলি লিখিবা যে ডাইৰেকশ্যন অফ পইণ্টিং বুলি লিখিব পাৰা ইয়াতে লিখা এইডোখৰত লিখোঁ ডাইৰেকশ্যন অফ পইণ্টিং মানে যিফালে পইণ্ট কৰি আছে পইণ্টিং ৰিপ্ৰেজেণ্টছ দ্য ডাইৰেকশ্যন অফ ভেক্টৰ ঠিক আছে মানে কি আমাৰ যিটো চাইডে কি হ'ব ডাইৰেক্ট হৈ থাকিব পইণ্ট হৈ থাকিব সেইটো ডাইৰেকশ্যনত কি হ'ব আমাৰ তাৰ ডাইৰেকশ্যনটো দিব মানে কি আমাক যদি কয় এই ভেক্টৰটো এইটো আমি কি হৈ লিখিছোঁ ফ'ৰ্চৰ লিখিছোঁ ঠিক আছে এই ফ'ৰ্চৰ আমাৰ যদি কি সোধে মেগনিটিউড আৰু ডাইৰেকশ্যনটো সোধে তেতিয়া আমি কি বুলি ক'ম 10 নিউটন ইন পজিটিভ এক্স ডাইৰেকশ্যন ডাইৰেকশ্যনটো কি হ'ব পজিটিভ এক্স ডাইৰেকশ্যন এইটো যদি সোধে আমি কি বুলি ক'ম 2 নিউটন ইন পজিটিভ এক্স ডাইৰেকশ্যন যদি আমাৰ এইটো কথা কয় এই ভেক্টৰটোৰ কথা কয় তেতিয়া আমি কি ক'ম ফ'ৰ্চটো যে 10 নিউটন ইন নিগেটিভ এক্স ডাইৰেকশ্যন সেইকাৰণে আমি ইয়াত কি বুলি লিখিম F = -10 নিউটন লিখিম ঠিক আছে এটা আমি এৰ' চিনটো আহিব দেই আৰু কি হ'ব এইটো কথা যদি লিখোঁ তেতিয়া কিমান আহিব আমাৰ F = -2 নিউটন আৰু কি হ'ব মাইনাছ আৰু তাৰ ডাইৰেকশ্যনটো কোনফালে আছে নিগেটিভ এক্স ডাইৰেকশ্যন আছে ঠিক তেনেকৈ তুমি ক'ব পাৰা এনেকৈ যদি ওপৰলৈ থাকে তেতিয়া তুমি কি ক'বা তোমাৰ 2 নিউটনটো ওপৰত যদি থাকে তেতিয়া তুমি কি ক'বা 2 নিউটন ইন পজিটিভ ৱাই ডাইৰেকশ্যন আমি জানো যে কি এইফালে পজিটিভ ৱাই হয় এইফালে নিগেটিভ ৱাই এইফালে কি হয় আমাৰ পজিটিভ এক্স হয় এইফালে কি নিগেটিভ এক্স হয় হয়নে সেইকাৰণে আমি ক'ব পাৰোঁ যে কি 2 নিউটন ইন পজিটিভ এক্স ডাইৰেকশ্যন আৰু যদি তললৈ থাকে তেতিয়া আমি কি ক'ম যে ধৰি লোৱা তুমি এইফালে 3 নিউটন আছে ফ'ৰ্চ যে 3 নিউটন ইন নিগেটিভ ৱাই ডাইৰেকশ্যন ঠিক আছে এনেকৈ আমাৰ কি কৰা হয় ভেক্টৰসমূহ ৰিপ্ৰেজেণ্ট কৰা হয় আৰু মনত ৰাখিবা এই যিডাল আমাৰ এৰ' আছে ইয়াৰ এই যিৰ পৰা ষ্টাৰ্ট হ'ব তাক ক'ব আমাৰ ইনিচিয়েল পইণ্ট আৰু ইনিচিয়েল পইণ্টক আমি কি বুলি কওঁ টেইল বুলি কওঁ আৰু যিফালে কি হ'ব আমাৰ এই এৰ' চিনডাল থাকিব তাক আমি কি ক'ম হেড বুলি ক'ম ঠিক আছে আৰু কি হ'ব আমাৰ এই লেংথ অফ দ্য এৰ' মানে এৰ'ডালৰ লেংথ যিমানে ডাঙৰ হয় তাৰ কি হ'ব মেগনিটিউডটো সিমানে ডাঙৰ হ'ব আৰু কি হ'ব এই এৰ'ডাল যিফালে পইণ্ট হৈ থাকিব সেই পইণ্ট হৈ থকা ডাইৰেকশ্যন পইণ্ট হৈ যোনফালে মানে যিটো ডাইৰেকশ্যনত কি হৈ থাকিব পইণ্ট হৈ থাকিব সি কি বুজাব আমাৰ সেই ভেক্টৰটোৰ ডাইৰেকশ্যনটো বুজাব ঠিক আছে এইটো আছিলে আমাৰ কি ৰিপ্ৰেজেণ্টেশ্যন অফ ভেক্টৰ্ছ হ'ব
এতিয়া আমি কি কৰিম যে চাম আমি ভেক্টৰ দুটাৰ মাজৰ এংগুল কেনেকৈ উলিয়াম ঠিক আছে আমি ভেক্টৰ দুটাৰ মাজৰ এংগুলটো কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম সেইটো মোহাৰি দিওঁ হ'ল বুজি পাইছানে এতিয়া কি লিখা যে এংগুল বিটুইন টু ভেক্টৰ্ছ এংগুল বিটুইন টু ভেক্টৰ্ছ মানে কি দুটা ভেক্টৰৰ মাজৰ এংগুল কেনেকুৱা হ'ব বা আমি কেনেকৈ মেজাৰ কৰিম এতিয়া কি হ'ব আমি যেতিয়া কি কৰিম দুটা ভেক্টৰৰ মাজত কি ল'ম এংগুল ল'ম তেতিয়া আমাৰ কি হ'ব আমি তাৰ ভেক্টৰকেইটাৰ ডাইৰেকশ্যনটো কি আছে সেইটো চাই ল'ম আৰু সেই সাপেক্ষে কি কৰিব লাগিব তাৰ এংগুলটো আমি জুখিব লাগিব ঠিক আছে এতিয়া লিখা the angle between two vectors is the angle between their direction ঠিক আছে ইহঁতৰ ডাইৰেকশ্যনৰ মাজত যিটো এংগুল হ'ব সেইটোকে কি হ'ব আমাৰ এংগুল ভেক্টৰটাৰ মাজৰ কি হ'ব এংগুল হ'ব between their ডাইৰেকশ্যন আৰু এটা কথা তোমালোকে মনত ৰাখিবা আমি যিটো এংগুল উলিয়াম সেই এংগুলটো কি হ'ব লাগিব সদায় 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব দেই the angle should be always less than কি হ'ব লাগিব আমাৰ 180 ডিগ্ৰী ঠিক আছে মানে কি হ'ব লাগিব আমাৰ এংগুলটো 180 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব ঠিক আছে তাৰপিছত এতিয়া আমি কি কৰিম ভেক্টৰ এংগুল কেনেকৈ জোখে আমি চাম এতিয়া ধৰি লোৱা আমাৰ কি হৈছে ভেক্টৰ এটা এনেকৈ আছে ঠিক আছে আৰু এইটো কেনেকৈ আছে এনেকৈ আছে হ'ল এতিয়া কি হৈছে দ্য এংগুল বিটুইন টু ভেক্টৰ ইজ দ্য এংগুল বিটুইন দিয়াৰ ডাইৰেকশ্যন ঠিক আছে এতিয়া আমাৰ এই ভেক্টৰটো ডাইৰেকশ্যন কোনফালে আছে এইফালে আছে হয়নে আৰু এই ভেক্টৰটো ডাইৰেকশ্যন কোনফালে আছে এইফালে আছে মানে কি হৈছে আমাৰ ডাইৰেকশ্যনটো কি হ'ব এনেকৈ আমি জুখিব লাগিব নে এংগুল বিটুইন দিয়াৰ ডাইৰেকশ্যন ইয়াৰ আছে ডাইৰেকশ্যনটো এইফালে আৰু ইয়াৰ ডাইৰেকশ্যনটো কোনফালে আছে এইফালে আছে মানে ইয়াৰ মাজৰ এংগুলটো কি হ'ব এইটো হ'ব ঠিক আছে আৰু যিহেতু সি কি হ'ব নোৱাৰে 180 ডিগ্ৰীতকৈ ডাঙৰ হ'ব নোৱাৰে যদি তোমালোকে ক'ব পাৰা যে কি ইয়াৰ এংগুলটো আমি যদি এনেকৈ জোখো বুলি যদি কোৱা এনেকৈ যদি জোখো বুলি কোৱা তেতিয়া কি হ'ব যে ইয়াৰ এংগুলটো কি হৈ যাব এইডোখৰলৈকে দেখোন তোমাৰ 180 ডিগ্ৰী হৈ গ'ল এইডোখৰলৈকে দেখোন তোমাৰ 180 ডিগ্ৰী হৈ গ'ল এতিয়াতো আমি লিখিছোঁ যে কি দ্য এংগুল শুড বি লেছ দেন কি অলৱেজ লেছ দেন 180 ডিগ্ৰী মানে কি আমাৰ এংগুলটো সদায় 180 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব সেইকাৰণে আমি কোনটো এংগুল ল'ব লাগিব এই এংগুলটো ল'ব লাগিব ঠিক আছে মানে কি হ'ব এই ভেক্টৰ দুটাৰ মাজৰ এংগুলটো কি হ'ব এই থিটা এইটো হ'ব ঠিক আছে তাৰপিছত এইটো নহয় এইটো কেলে নহয় যিহেতু 180 ডিগ্ৰীতকৈ ডাঙৰ হৈছে তাৰপিছতো কি হ'ব ধৰি লোৱা তোমাৰ ভেক্টৰটো এনেকৈ আছে আৰু এইটো ভেক্টৰ কেনেকৈ আছে এনেকৈ আছে ঠিক আছে এতিয়া কি হ'ব আমাক যদি সোধে ইয়াৰ মাজৰ এংগুলটো কি হ'ব তেতিয়া আমি কি ক'ম ইয়াৰ মাজৰ এংগুলটো কি হ'ব এতিয়া আমি চাম যে কি আমি জানো যে কি যেতিয়া দুটা ভেক্টৰৰ মাজত কি হয় এংগুল দিবলৈ দিয়ে তেতিয়া আমি কি চাব লাগিব সিহঁতৰ দুটাৰ মাজৰ ডাইৰেকশ্যন চাব লাগিব এতিয়া গৈছিলে কি ভেক্টৰটো গৈছিলে এইফালে হয়নে কিন্তু এই ডাইৰেকশ্যনটো চেঞ্জ কৰি কোনফালে গুচি গ'লগৈ এনেকৈ গৈ এইফালে গুচি গ'লগৈ এনেকৈ গ'লগৈ ঠিক আছে মানে কি গৈছিলে এইফালে গৈছিলে আৰু এই ডাইৰেকশ্যনটো চেঞ্জ কৰি কোনফালে গুচি গ'লগৈ এইফালে এনেকৈ ডাইৰেকশ্যনটো চেঞ্জ কৰি এনেকৈ গুচি গ'লগৈ এতিয়া তাৰ মাজৰ এংগুলটো কোনটো হ'ব সেইকাৰণে এইটো হ'ব ঠিক আছে এইটো কেতিয়াও নহয় দেই এই এংগুলটো কেতিয়াও নহয় কাৰণ কি সিহঁতৰ দুটা ডাইৰেকশ্যনৰ মাজৰ এংগুলটো বুলিহে কৈছে এতিয়া ডাইৰেকশ্যন কি আছিলে আগতে প্ৰথমতে এইফালে গৈছিলে এনেকৈ গৈছিলে হয়নে আৰু তাৰপিছত কি কৰিলে ডাইৰেকশ্যনটো চেঞ্জ কৰি কোনফালে গ'লগৈ এনেকৈ চেঞ্জ কৰিলে ওপৰলৈ আৰু এইফালে এনেকৈ গুচি গ'লগৈ এতিয়া আমাৰ ডাইৰেকশ্যনটো কিমান এংগুলটো কিমান শ্বিফ্ট হ'ল ইয়াৰ পৰা ইমানটো এংগুলে শ্বিফ্ট হ'ল হয়নে মানে কি এইটো এংগুলে কি হৈ গ'ল আমাৰ সলনি হ'ল এতিয়া আমাক যদি কয় এই দুটা ভেক্টৰৰ মাজৰ এংগুলটো কোৱা তেতিয়া আমি কি বুলি ক'ম এইটো নহয় ঠিক আছে তাৰপিছত আমাৰ কি হ'ব এতিয়া আমাক যদি কয় যে
এইটো ভেক্টৰ আৰু এই ভেক্টৰটোৰ মাজৰ এংগল কোৱা ঠিক তেনেকৈ এই ভেক্টৰটো আৰু এই ভেক্টৰটোৰ মাজৰ কি এংগল যদি ক'বলৈ কয় তেতিয়া আমি কি বুলি ক'ম এতিয়া কি দেখিলোঁ আমি এইফালে গৈ আছিলে ভেক্টৰটো হয়নে আৰু এতিয়া ই কি কৰিলে তাৰ এংগলটো শিফ্ট কৰিলে কেনেকৈ এনেকৈ গৈ আছিলে এংগলটো ডাইৰেকশ্যনটো কেনেকৈ চেঞ্জ কৰিলে এনেকৈ কি কৰিলে এনেকৈ চেঞ্জ কৰিলে হয়নে আৰু ফলত কি হৈ গ'ল ই ওপৰলৈ এনেকৈ গুচি গ'লগৈ ফলত ইয়াৰ ডাইৰেকশ্যনটো কিমান চেঞ্জ হ'ল আগতে ডাইৰেকশ্যনটো কোনফালে আছিলে এইফালে আছিলে আৰু কি হ'ল ই চেঞ্জ কৰি কোনফালে গুচি গ'লগৈ এনেকৈ কৰিলে চেঞ্জ এইফালে গুচি গ'লগৈ মানে কি হ'ল এংগলটো ইমান চেঞ্জ হ'ল ঠিক আছে ইয়াৰ এংগলটো কি হ'ব এইটো হ'ব থিটা ঠিক আছে কিন্তু এইটো নহয় দেই সেইটো মনত ৰাখিবা যিহেতু কি সিহঁতৰ ডাইৰেকশ্যনটো কি এইফালে গৈছিলে তাৰপিছত কি হ'ল ডাইৰেকশ্যনটো এনেকৈ চেঞ্জ কৰি এইফালে গুচি গ'লগৈ ঠিক আছে তাৰপিছত আমাৰ এই ভেক্টৰটো আৰু এই ভেক্টৰটোৰ মাজৰ এংগলটো কিমান হ'ব আগতে কি হৈছিলে ডাইৰেকশ্যনটো এইফালে গৈছিলে আৰু কি হ'ল ডাইৰেকশ্যনটো চেঞ্জ কৰি এনেকৈ আহি এইফালে এনেকৈ গুচি আহিলে সেইকাৰণে ইয়াৰ মাজৰ এংগলটো কি হ'ব এইটো ঠিক আছে ঠিক তেনেকৈ কি হ'ব এইটোৰ মাজতো ছেইম হ'ব কাৰণ কি ই ডাইৰেকশ্যনটো ইয়াৰ কোনফালে আছে এনেকৈ আছে আৰু ই কি কৰিব সেই ডাইৰেকশ্যনটো কি চেঞ্জ কৰি এইটো ডাইৰেকশ্যন যিহেতু গুচি আহিলে মানে কি হ'ব ইয়াৰ এংগলটো ইমানটো কি হ'ব আমাৰ চেঞ্জ হ'ব মানে কি হ'ব এইটো আমাৰ থিতাটো হ'ব বুজি পালা এনেকৈ আমি কি কৰিম ফিজিক্সত ভেক্টৰৰ এংগলটো জুখিম ঠিক আছে কিন্তু ইয়াত যদি মেথছত কথা ক'লেহেঁতেন তেতিয়া আমি মেথছত কি কৰিলোহেঁতেন এই ভিতৰ এংগলকেইটা ল'লোহেঁতেন হয়নে কিন্তু ফিজিক্সত আমি কি চাব লাগিব যে ভেক্টৰকেইটা কোনটো ডাইৰেকশ্যনত আছে আৰু কোনটো ডাইৰেকশ্যনৰ পৰা কোনটো ডাইৰেকশ্যনলৈ গৈছে যিহেতু কি ডাইৰেকশ্যনটো প্ৰথমতে আছিলে এইফালে আৰু কি ডাইৰেকশ্যনটো চেঞ্জ কৰি কি হৈ গ'ল এনেকৈ চেঞ্জ কৰি ওপৰলৈ এনেকৈ আছিলে আৰু এনেকৈ গুচি গ'লগৈ এনেকৈ মানে কি কৰিলে এই এংগলটো চেঞ্জ কৰিলে কি ডাইৰেকশ্যনটো আৰু কি হৈ গ'ল ই ওপৰলৈ গুচি গ'লগৈ এনেকৈ ঠিক তেনেকৈ কি হ'ল এইটো এনেকৈ ওপৰলৈ গৈছিলে আৰু কি কৰিলে ইয়াৰ ডাইৰেকশ্যনটো যিহেতু চেঞ্জ কৰিলে কিমান চেঞ্জ কৰিলে এনেকৈ এই এংগলটো চেঞ্জ কৰি এইফালে গুচি আহিলে ঠিক আছে ঠিক তেনেকৈ এইটো আছিলে এইফালে আৰু এইটো কি হ'ল ডাইৰেকশ্যনটো চেঞ্জ কৰি কোনফালে গ'ল সিফালে গ'ল আৰু কিমান এংগল চেঞ্জ কৰিলে এইটো এনেকৈ গৈ ইমানটো এংগল কি কৰি চেঞ্জ কৰি ডাইৰেকশ্যনটো এইফালে গুচি গ'লগৈ বুজিলা সেইকাৰণে কি কৈছে দ্য এংগল বিটুইন দ্য টু ভেক্টৰ ইজ দ্য এংগল বিটুইন দেয়াৰ ডাইৰেকশ্যন বুজি পালা তাৰপিছত আমাৰ আৰু কি হ'ব যদি এনেকৈ দিয়ে সেইটো ছেইম হ'ব এনেকৈ মনত ৰাখিবা ঠিক আছে এইটো কি হ'ব এইফালে গৈছে ভেক্টৰটো আৰু ডাইৰেকশ্যনটো কেনেকৈ চেঞ্জ কৰিলে এনেকৈ চেঞ্জ কৰিলে ই ওপৰলৈ গুচি গ'লগৈ এনেকৈ হয়নে মানে এংগলটো কি হ'ব এইটো হ'ব আৰু এংগল কি নহ'ব এইটো নহয় দেই এইটো মনত ৰাখিবা এইটো এংগল কেতিয়াও নহয় কাৰণ কেলৈ যিহেতু ইয়াত ডাইৰেকশ্যনটো চাব লাগে ডাইৰেকশ্যনটো আগত এইফালে আছিলে তাৰপিছত ডাইৰেকশ্যনটো কি গ'ল চেঞ্জ কৰিলে কোনফালে ওপৰফালে এনেকৈ চেঞ্জ কৰিলে আৰু ওপৰলৈ এনেকৈ গ'লগৈ আৰু ডাইৰেকশ্যনটো চেঞ্জ কৰোঁতে আমাৰ যিটো এংগল হ'ল সেইটো কি ধৰিব লাগে আমি এংগল বিটুইন দ্য টু ভেক্টৰ্ছ এতিয়া ইয়াৰ কাৰণে কি হ'ব ই এইফালে গৈছিলে আৰু কি হৈ গ'ল ই ডাইৰেকশ্যনটো এনেকৈ চেঞ্জ কৰি এইফালে গুচি গ'লগৈ সেইকাৰণে কি হ'ব এইটো ইয়াৰ এংগল হ'ব ঠিক তেনেকৈ ইয়াৰ এংগলটো কোনটো হ'ব ই এইফালে গৈছিলে আৰু ডাইৰেকশ্যনটো চেঞ্জ কৰি কি এইফালে যিহেতু গুচি গ'লগৈ সেইকাৰণে ইয়াৰ এংগলটো কি হ'ব এইটো হ'ব হ'ল ঠিক তেনেকৈ ইয়াৰ এংগলটো কি হ'ব গৈছিলে এইফালে এংগলটো চেঞ্জ কৰিলে ইমানটো আৰু ডাইৰেকশ্যনটো কি হৈ গ'ল এইফালে হৈ গ'ল সেইকাৰণে কি হ'ব এংগল ইয়াত থিতা এইটো হ'ব ঠিক তেনেকৈ ইয়াত কি হ'ব এইটো হ'ব আৰু ইয়াত তেনে কি হ'ব এইফালে আহিছিলে আৰু ডাইৰেকশ্যন কি এইফালে কি হ'ল চেঞ্জ কৰিলে কিমান এংগলত এইটো এংগলত সেইকাৰণে কি হ'ব এংগলটো থিতা ঠিক আছে বুজি পালা আৰু এটা কথা যে কি হ'ব আমাক যদি কয় যে এইটোৱে ধৰি লোৱা এইটো গৈছিলে এইফালে এইটো এইফালে হয়নে মানে কি হ'ব ইয়াৰ এংগলটো আমি জানো যে কি এইটো হয় থিতা ঠিক ইয়াৰ এংগলটো কি হ'ব এইটো ই যিহেতু এইফালে গৈছিলে কিন্তু এইফালে গুচি আহিলে কি হ'ব ইয়াৰ এংগলটো এইটো থিতা হয় কিন্তু যদি আমাক কৈ দিয়ে কি যে ইয়াৰ এই ডাইৰেকশ্যনটো যদি ইয়াৰ অপজিট কৰি দিয়ে তেতিয়া আমাৰ কি হ'ব আমাৰ যদি ইয়াৰ ডাইৰেকশ্যনটো কি হয় অপজিট কৰি দিয়ে ইয়াৰ যদি ডাইৰেকশ্যনটো কি কৰি দিয়ে আমাৰ অপজিট কৰি দিয়ে মানে কি এই ডাইৰেকশ্যনটো ভেক্টৰটো এইফালে যদি দি দিয়ে তেতিয়া আমাৰ কি হ'ব এংগলটো তেতিয়া তোমালোকে উলিয়াব পাৰিবানে আমি চাম যে কি তাৰ ডাইৰেকশ্যনটো কোনফালে আছে চাব লাগে আমি কি দেখিলোঁ প্ৰথমতে কি আছিলে এইফালে গৈছিলে আৰু এইফালে গৈছিলে কিন্তু আমি এতিয়া কি কৰিলোঁ ইয়াৰ ডাইৰেকশ্যনটো চেঞ্জ কৰিলোঁ দেখিছানে আগতে এইটো এইফালে আছিলে এতিয়া ইয়াৰ ডাইৰেকশ্যনটো ছেইম ডাইৰেকশ্যন দি দিলোঁ এতিয়া কি হ'ব এই ভেক্টৰটোৰ ডাইৰেকশ্যন কোনফালে আছে এইফালে আছে মানে কি এইটো চাইডে এনেকৈ গৈছে হয়নে ঠিক তেনেকৈ কি এই ডাইৰেকশ্যনটো এই ভেক্টৰটো কোনফালে গৈছে এইটো ডাইৰেকশ্যনত এনেকৈ গৈছে এতিয়া কি হ'ব ইয়াৰ মাজৰ আমাৰ এংগলটো কি হ'ব সেইকাৰণে এই এংগলটো হ'ব যিহেতু কি হয় আমাৰ এংগলটো কি হয় সদায়
সিহঁতৰ ডাইৰেকশ্যনৰ মাজৰ কি হয় এংগলটো আহে সেইকাৰণে কি হ'ব এই এংগলটো আমাৰ ডাইৰেকশ্যন হ'ব যিহেতু কি ইয়াৰ ডাইৰেকশ্যন এইফালে আছে আৰু ইয়াৰ ডাইৰেকশ্যন কি এইফালে আছে মানে কি এইটো ভেক্টৰ কি এইফালে গুচি যাবগৈ এইটো ভেক্টৰ কি এইফালে গুচি যোৱাৰ নিচিনা হ'ব ফলত ইয়াৰ এংগলটো কি হৈ যাব এইটো হৈ যাব ঠিক আছে এইখিনিতে আৰু এটা লৈ ল'ব পৰা যে কি হ'ব ধৰি লোৱা ভেক্টৰটো এইটো এইফালে আছে আৰু এইটো কোনফালে আছে এইফালে আছে ঠিক আছে ইয়াৰ মাজৰ এংগলটো কি হ'ব এইটো ইজি হয় কাৰণ কেলে এইফালে এনেকৈ যাব আৰু কি হ'ব এইফালে এনেকৈ গুচি আহিব মানে কি আগতে এনেকৈ গৈছিলে আৰু গুচি আহিলে কেনেকৈ এনেকৈ কি হ'ল এংগলটো এইফালে ডাইৰেকশ্যন হৈ গুচি আহিলে মানে ইয়াৰ এংগলটো কি হ'ব থিটা আৰু আমি কি নকৰোঁ যে আমাৰ আৰু এটা কণ্ডিশ্যন কি হ'ব পাৰে এইটো এনেকৈ গৈ এনেকৈ আহিছেও হ'ব পাৰে হয়নে মানে কি ইয়াৰ ডাইৰেকশ্যনটো এইটো হ'ব পাৰে এনেকৈ কিন্তু কি হ'ব আমি কি লিখি থৈছোঁ ইয়াত দ্য এংগল শুড বি অলৱেজ লেছ দেন 180 ডিগ্ৰী যিহেতু কি এইডোখৰ পাওঁতে কি হৈ যাব আমাৰ 180 ডিগ্ৰী হৈ যাব আকৌ এইডোখৰ আহিলে কি হ'ব প্লাছ হৈ যাব নহয় আৰু এটা থিটা বা এংগল সেইকাৰণে কি হ'ব এইটো আমাৰ ডাইৰেকশ্যন নধৰে সেইকাৰণে কোনটো ডাইৰেকশ্যন ধৰিব এনেকৈ কৰি এনেকৈ এইফালে ধৰিব যিহেতু কেলে সেইটো কি হ'ব সদায় 180 ডিগ্ৰীটো সৰু হৈছে কিন্তু ইটো ডাইৰেকশ্যন কি হ'ব 180 ডিগ্ৰীতকৈ 180 ডিগ্ৰী তাতকৈ কি হয় ডাঙৰ হয় সেইকাৰণে কি কৰা হয় আমাৰ এই এংগলটো লোৱা হয় ঠিক আছে এইখিনি আছে তোমালোকৰ এংগল বিটুইন টু ভেক্টৰ্ছৰ কথা আজি ভিডিঅ'টোত ইমানতে আমি ৰাখিম যে কি আজি আমি কি চালোঁ ইন্ট্ৰডাকশ্যনটো চালোঁ আৰু আমি কি চালোঁ ভেক্টৰ কাক কয় স্কেলাৰ কাক কয় চালোঁ আৰু আমাৰ ভেক্টৰৰ ৰিপ্ৰেজেণ্টেশ্যনটো চালোঁ আৰু আমি এংগলটো কেনেকৈ ধৰোঁ সেইটো চালোঁ আমাৰ কিন্তু মেথছৰ সৈতে এই ইয়াৰ যিটো আমি এংগল ধৰোঁ সেইটো ছেম নহয় দেই যিহেতু মেথছত কি আমি এই ভিতৰৰ এংগলকেইটা ধৰোঁ আৰু আমি ইয়াত কি ধৰিছোঁ যিহেতু ইয়াত কি হ'ব ভেক্টৰ দুটা যেতিয়া এংগল লেবল দিব সিহঁতৰ এংগল দুটা কি হ'ব সিহঁতৰ ডাইৰেকশ্যনৰ মাজত যিহেতু কি যোনটো এংগল হয় সেইটোহে এংগল হ'ব সেইকাৰণে কি এইটো ডাইৰেকশ্যন এইফালে আছিলে আৰু কি ডাইৰেকশ্যনটো এনেকৈ চেঞ্জ কৰি এইফালে গুচি গ'লগৈ ফলত এংগলটো এনেকৈ আহিব ঠিক আছে এইখিনি আছিলে এংগল বিটুইন টু ভেক্টৰ্ছৰ কথা তোমালোকে চাবা ইয়াৰ পিছত আমাৰ আৰু আছে ভেক্টৰ্ছৰ কথা তাৰ টাইপছ অফ ভেক্টৰ্ছ আছে তাৰপিছত আকৌ মই যে কৈছিলোঁ ভেক্টৰ ল অফ এডিশ্যনখিনি যে আমাৰ ট্ৰাইংগুলাৰ ল পেৰেলগ্ৰাম ল সেইবোৰ সকলো আছে আমি চাম এইখিনি ভালকৈ ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে মোক কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই ভেক্টৰটো বুজি পালানে ঠিক আছে আৰু তোমালোক যদি এই চেনেলটো নতুন হয় এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলটোত যেতিয়া নতুন ভিডিঅ' আপলোড কৰা হয় তেতিয়া তাৰ তোমালোকে নটিফিকেশ্যন পাই যোৱা ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই এণ্ড টেক কেয়াৰ